ভগৱান বন্ধন বিবেকানন্দৰ শিলচনত প্ৰণিপাত জনাই তেৰা যশ গুণ মহিমা গুণেৰে কৰ্তন কৰাৰ প্ৰয়াসেৰে নলবাৰী ঐতিহ্যমণ্ডিত খুলিসত্ৰত 7 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে 89তম খুলিসত্ৰৰ নামকীৰ্তন মহোৎসৱ আৰু তেখেতসকলৰ আজি শেষ দিন আৰু শেষ দিনত তেখেতে সুন্দৰভাৱে শোভাযাত্ৰা কৰি ইতিমধ্যে নানকা ভৈৰাকে আদি কৰি ইয়াৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি ইতিমধ্যে সুন্দৰভাৱে ইয়াত আয়োজন কৰা হৈছে 89তম খুলিসত্ৰৰ নামকীৰ্তন মহোৎসৱ। আমার এই ক্ষেত্রে চাহক এক বিশেষ প্রতিবেদন উপস্থিত আছে এই যে খুলিসত্ৰৰ নামকীৰ্তন মহোৎসৱৰ সাধাৰণ সম্পাদক অনিল দাস আমাৰ সৈতে উপস্থিত আছে। কি কব কেনেকুৱা ধৰণে পালন কৰা হৈছে এই মহোৎসৱ? আমি বৰ আপ্লুত হৈছো। আজি আমি বহুত বছৰ ধৰি এই খুলিসত্ৰত 7 দিনীয়া কাৰ্যসূচীৰে নামকীৰ্তন মহোৎসৱ পালন কৰি আহি আছো। আজি আমাৰ অন্তিম দিন। এই অন্তিম দিনত আজি আমাৰ শোভাযাত্ৰা আৰম্ভ হৈ আছে। এই শোভাযাত্ৰা বিভিন্ন প্ৰান্তৰ পৰা ডেকা ডেকেৰী বুঢ়া বুঢ়ী আহি আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আছে। আমি বৰ আনন্দিত হৈছো। এই শোভাযাত্ৰাৰ শেষত আমি মহাভোগ গ্ৰহণ কৰাৰ কাৰণে সমূহ ভক্তবান ৰাইজক আমি সেৱা ধৰিছো। গতিকে আমি আজি এই শোভাযাত্ৰাত আচৰিত এটা আমি বস্তু দেখিছো যে বহুত লোকৰণ্য আমাৰ মাজত উপস্থিত হৈছে। বহুত মানুহ আহি আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এনেকুৱা ধৰণৰ অনুষ্ঠান সদায় ধৰ্মীয় অনুষ্ঠানত ইমান মানুহৰ সমাজতো বহুত ভাল লগা কথা। তাতকৈ আনন্দৰ কথা যে আজি ইমান মানুহ মানে অফিচ খোলা টাইমতো ইমান ধুনীয়াকৈ ইমান সুন্দৰ পৰিৱেশত যি নামকীৰ্তন মহোৎসৱ নামঘৰ ভাগ অনুষ্ঠিত হ'ল। এই অঞ্চলবাসীৰ জিলাবাসীৰ কাৰণে গৌৰৱৰ বিষয়। সকলোৱে ভগৱানৰ অংগলক সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ইয়াত সুন্দৰভাৱে পালন কৰা হৈছে এই 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নামকীৰ্তন খুলিসত্ৰ মহোৎসৱ আৰু ইয়াত ইতিমধ্যে এটা স্বেচ্ছাসেৱী অনুষ্ঠান এনাৰ জৰিয়ে ইতিমধ্যে সুন্দৰভাৱে আপ্যায়ন কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাটো। সেই দলটোৰ অন্যতম কাৰ্যকৰ্তা হেমন্ত বৰ্মন আমাৰ উপস্থিত আছে। কি ক'ব? কৃষ্ণ জয়গুৰু শংকৰ। আমাৰ 89 সংখ্যক খুলিসত্ৰ নামকীৰ্তন মহোৎসৱ ভাগি যোৱা 12 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে 7 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি খুলিসত্ৰ প্ৰাংগণত অনুষ্ঠিত কৰিছো। এই 7 দিনত আমাৰ খুলিসত্ৰ প্ৰাংগণত অসমৰ বিভিন্ন ঠাইৰ পৰা 12টি নাম দলে ইয়াত আমাৰ নাগাৰা নাম প্ৰদৰ্শন কৰিছে। ওজাপালি আছে, আয়তীৰ নাম আছে, তাৰোপৰি আপোনাৰ দৈনিক ভাগৱত পাঠ হৈ আছে। আৰু আজি আমাৰ এই শেষৰ দিনৰ অন্যতম কাৰ্যসূচী ভাগৱত শোভাযাত্ৰা আমি অনুষ্ঠিত কৰিছো। ইয়াত মহাভাগৱত ভাগি আমাৰ খুলিসত্ৰ নামঘৰৰ পৰা আমি নৌকাত স্থাপন কৰি প্ৰায় 10 কিলোমিটাৰ আমি পৰিভ্ৰমণ কৰি আছো। আৰু আমাৰ এনাজৰিয়ে ইয়াত যিসকল অসমৰ স্বনামধন্য নাগাৰা নাম দলৰ পাঠক পাঠিকাই ইয়াত অংশগ্ৰহণ কৰিছে তেখেতসকলক আমি এটি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছো। আৰু ওতঃপ্ৰোতভাৱে খুলিসত্ৰ নামকীৰ্তন মহোৎসৱৰ এনাজৰীৰ সন্মানীয় সতীৰ্থসকলে নিজে নিজে শ্ৰমদান কৰি আহিছে। আৰু অনুষ্ঠানটি আমি সাফল্যমণ্ডিত কামনা কৰাৰ লগতে আমি সমূহ ধৰ্মৱান ৰাইজলৈ এনাজৰীৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছো। কৃষ্ণ। আমি ধন্যবাদ জনাইছো। আৰু আমাৰ আন এগৰাকী এই যি খুলিসত্ৰ নামকীৰ্তন মহোৎসৱ সেই নামকীৰ্তন মহোৎসৱৰ খুলিসত্ৰ উন্নয়ন সমিতিৰ সম্পাদক আমাৰ সৈতে উপস্থিত আছে। আৰু তেওঁৰ বিষয়ে আমি জানিব পাৰিম কেনেকুৱা ধৰণে আয়োজন কৰা হৈছে খুলিসত্ৰ নামকীৰ্তন মহোৎসৱখনি। কৃষ্ণ জয়গুৰু শংকৰ। এইবেলি 89 সংখ্যক খুলিসত্ৰ নামকীৰ্তন মহোৎসৱ খুলিসত্ৰ উন্নয়ন সমিতি আৰু খুলিসত্ৰ নামকীৰ্তন মহোৎসৱ দুখন সমিতিৰ উদ্যোগত এইবেলি জাকত জিলিকাকৈ আমি উৎসৱ ভাগি আয়োজন কৰিছো। ইয়াৰ আজি 7ম দিনৰ শেষৰ কাৰ্যসূচী ভাগৱত ভ্ৰমণ। গতিকে আমি ভাগৱত ভ্ৰমণ গৈ আছো। আটক ধুনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আমি ভাগৱত ভ্ৰমণ কৰি আছো। গতিকে এইখিনিতে আমি এটা কথা ৰাইজক জনাব বিচাৰিছো যে উন্নয়ন সমিতিয়ে যোৱাবেলি আমাক দিলজিৎ বৰ্মন সভাপতি আৰু আমাক ধৰণী মেধি সম্পাদক হিচাপে উন্নয়ন সমিতিৰ কমিটিখন গঠাই দিছিলে। এইবেলি আমি খুলিসত্ৰ নামঘৰটো আটক ধুনীয়াকৈ বন্ধাৰ বাবে আগৰ পুৰণা নামঘৰটো স্থায়ী এটা নতুন নামঘৰ প্ৰতিষ্ঠা কৰাৰ বাবে আমি উদ্যোগ হাতত লৈছো। লগতে এখন স্থায়ী মঞ্চ, এটা ধৰ্মীয় পুথিৰ লাইব্ৰেৰী, লগতে আৰু আটক ধুনীয়া অতিথিশালা, কাৰ্যালয় গৃহ আদি নিৰ্মাণৰ উদ্দেশ্য আগত ৰাখি চৌহদৰ চাৰিবেল নতুনকৈ নিৰ্মাণ কৰাৰ বিভিন্ন আঁচনি আমি হাতত লৈ এইবেলিৰ উন্নয়ন সমিতিখনে আমি আগবাঢ়ি আছো। কৃষ্ণ। হয়, আমি ধন্যবাদ জনাইছো যি খুলিসত্ৰ যি নামকীৰ্তন মহোৎসৱ য'ত নলবাৰী অসমৰ ভিতৰত নাগাৰা নামৰ জাগৰণ বুলি কোৱা হয়। আৰু য'ত অসমৰ বিভিন্ন পাঠক পাঠিকা ইতিমধ্যে নাগাৰা নামত অংশগ্ৰহণ কৰে। মই মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট হিমজ্যোতিক অকণমান ইয়াৰ পৰিৱেশ দেখুৱাব জনাইছো। আৰু
ইয়াত ইতিমধ্যে সুন্দৰভাৱে ভাগৱত ভ্ৰমণ কৰা হৈছে। ইতিমধ্যে ইয়াৰ নাগাভৰা অঞ্চলকে আদি কৰি ঘূলিসত্ৰ উন্নয়ন সমিতিৰ বিভিন্ন এজন বিষয়ববীয়া ইতিমধ্যে সুন্দৰভাৱে এই যি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এই সুন্দৰ যি শোভাযাত্ৰা এই শোভাযাত্ৰা ইতিমধ্যে নাগাভৰা আদি কৰি ইতিমধ্যে বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি থকা দেখিবলৈ পাইছে। কিয়নো সুন্দৰভাৱে ইয়াত যি ভাগৱত শোভাযাত্ৰা এই ভাগৱত শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে বিভিন্ন নাম দলে। সেই নাম দল ইতিমধ্যে আপোনালোকক আমি দেখুৱাবলৈ সক্ষম হৈছো আৰু ইতিমধ্যে দেখিবলৈ হৈছে সুন্দৰভাৱে এটি নাম দল ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু সুন্দৰভাৱে নাম পৰিৱেশন কৰি আছে। অকণমান মই ভিতৰলৈ সোমাই যাব বিচাৰিছো। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।